Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছো কাৰণ এইটো ভিডিঅ'ত মই 2022ত এডিআৰিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহি যোৱা আৰু কমন ৰিটেন টেষ্টত আহি যোৱা আসাম পুলিচৰ কমন ৰিটেন টেষ্টত আহি যোৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভিডিঅ'ত মই দেখাম আপোনালোকক ফুল এক্সপ্লেইন কৰিম সম্পূৰ্ণকৈ ভালদৰে বুজাম গোটেইখিনি এক্সপ্লেইন A to Z এক্সপ্লেইন কৰা হ'ব গতিকে ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট সেকশ্যনত ক'ব আপোনালোকে যে ভিডিঅ'টো কেনেকুৱা লাগিল গতিকে বলক আজি প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ আজি প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এন এলিমেণ্ট নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় এই কুৱেশ্যনটো 2022ৰ এডিআৰি পৰীক্ষাত আহি গৈছে গতিকে আপোনালোকৰ কাৰণে খুব দৰকাৰ কাৰণ কিছুমান পৰীক্ষাত আহি যোৱা বস্তুবিলাকো আপোনালোকৰ ৰিটাৰ্ণ মাৰে আকৌ আহি যায় আমি নিশ্চয় মেট্ৰিকৰ পৰীক্ষাত বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বা ডিগ্ৰী পৰীক্ষাত আমি এইবোৰ চাওঁ প্ৰিভিয়াছ পেপাৰবিলাক চাওঁ তো ঠিক তেনেদৰে চাকৰিৰ ক্ষেত্ৰতো কিছুমান আহি যোৱা বস্তুও আহি যাব পাৰে গতিকে আপোনালোকে বস্তুবিলাক ধ্যান দি চাব ইয়াৰে টিন মাৰ্কুৰী আয়ডিন আৰু কোৱাৰ্টছ ইয়াৰ চাৰিটা ভিতৰত কোনটো মৌল নহয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি কোৱাৰ্টছটো মৌল নহয় আৰু বাকী ওপৰকেইটাত মৌল হয় নেক্সট কুৱেশ্যন Animals that feed on green plants are known as সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণী কি বুলি জনা যায় এইটো এটা বিশেষ কুৱেশ্যন এইটো 2022ৰ এডিআৰি পৰীক্ষাত আহি গৈছে আমাৰ শুদ্ধটো হ'ব অপশ্যন ডি হাৰ্বিভৰাছ সেউজীয়া উদ্ভিদত যোনবিলাক প্ৰাণী সেউজীয়া উদ্ভিদ খায় সেইবিলাক কয় হাৰ্বিভৰাছ ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো আমি চাই লওঁ কাৰণ পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো উল্টা কৰি দিয়ে গতিকে যেহেতু 2022ত আহি গৈছে গতিকে এইবাৰো আহিব পাৰে কিন্তু কুৱেশ্যনটো চাগে উল্টাও কৰি দিব পাৰে গতিকে আমি গোটেইখিনি জনাটো ভাল অমনিভৰাছ মানে হৈছে সৰ্বভোজী কাৰ্নিভৰাছ মানে মাংসভোজী কেনিবলছ স্বগোত্ৰভোজী আৰু হাৰ্বিভৰাছ মানে তৃণভোজী এতিয়া কথাটো হ'ল যে অমনিভৰাছ মানে সৰ্বভোজী কোনকেইটা কোৱা হয় যোনকেইটা আপোনাৰ উদ্ভিদো খায় মাংস খায় সেইবিলাক কৈ হয় সৰ্বভোজী অমনিভৰাছ আৰু কাৰ্নিভৰাছ মানে হৈছে মাংসভোজী যোনবিলাকে মাংস খায় আৰু কেনিবলছ মানে হৈছে আপোনাৰ যোনে নিজৰ জাতিকে খায় যেনেকুৱা ধৰণৰ কিছুমান বাঘ আছে বাঘে বাঘৰ বাচ্চা খাই দিয়ে বা কিছুমান বাঘ মৰিব ওলালে সেই বাঘক খাই দিয়ে বা কিছুমান শাৰ্ক আছে শাৰ্কবিলাকে নিজৰ জাতিটোকে খায় যোনবিলাক জন্তুৱে নিজৰ জাতিটোকে খাই দিয়ে চলি হওক বা যিয়ে নহওক নিজৰ জাতিৰ ছেম টাইপ হ'ব লাগিব সেই বস্তুটোক যদি খায় তেতিয়াহ'লে সেইটোক কয় কেনিবলছ আৰু হাৰ্বিভৰাছ মানেতো হৈছে তৃণভোজী যোনবিলাকে উদ্ভিদে খায় অকল সেইবিলাক হাৰ্বিভৰাছ তো আমি জানি ল'লোঁ গোটেইখিনি অৰ্থ গতিকে কুৱেশ্যনত যেতিয়া পৰীক্ষাত যদি কুৱেশ্যনটো চেঞ্জো কৰি দিয়ে আমি যাতে এৰি থৈ আহিব লগা নহয় আমি যাতে লিখি আহিব পাৰোঁ গতিকে আমি এইকেইটা মনত ৰখাটো খুব দৰকাৰ তো নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ Next, who put forward the law of physics that every action has an equal and opposite reaction? প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল এইটো 2022ৰ এডিআৰিত আহি গৈছে গতিকে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ছাৰ আইজাক নিউটনে এই সূত্ৰটো আগবঢ়াইছিল নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট এ ভাৰ্টিব্ৰেট নিম্নলিখিত কোনটো মেৰুদণ্ডী প্ৰাণী নহয় এই কুৱেশ্যনটো আসাম পুলিচৰ কমন ৰিটেন টেষ্টত আহি গৈছিল 2022ত গতিকে এইটো বস্তু বহুতখিনি গুৰুত্বপূৰ্ণ হয় আমাৰ এডিআৰিৰ কাৰণে আৰু আসাম পুলিচৰ কাৰণেতো অতি গুৰুত্বপূৰ্ণ হয় ইয়াতে সুধিছে মেৰুদণ্ডী প্ৰাণী নহয় কোনটো নহয় মাছ এটা মেৰুদণ্ডী প্ৰাণী স্নেক সাপ এটা মেৰুদণ্ডী প্ৰাণী আৰু চৰাই এটা মেৰুদণ্ডী প্ৰাণী গতিকে আমি ইয়াৰে শুদ্ধটো গম পালোঁ অপশ্যন চি স্নেইল শামুক এটা মেৰুদণ্ডী প্ৰাণী নহয় ইয়াৰে শুদ্ধটো অপশ্যন চি স্নেইল বা শামুক নেক্সট হুইচ অৰ্গেন অফ দ্য হিউমেন বডি গেটছ এফেক্টেড ইন হেপাটাইটিছ বেমাৰত মানৱ দেহৰ কোনটো অংগ প্ৰভাৱিত হয় এই কুৱেশ্যনটো কমন ৰিটেন টেষ্টত 2022ত আহি গৈছিল গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লিভাৰ হেপাটাইটিছ বেমাৰত মানৱ দেহৰ লিভাৰ অংগত প্ৰভাৱিত হয় নেক্সট দ্য অ'জন লেয়াৰ ৰেষ্ট্ৰিক্টছ অ'জন স্তৰে নিম্নলিখিত কোনবিধ ৰশ্মিক বাধা প্ৰদান কৰে এইটো কুৱেশ্যনো কমন ৰিটেন টেষ্টত 2022ত আহি গৈছিল গতিকে এইটোও বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে মন দি চাব
তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আল্ট্ৰাভায়োলেট ৰেইজ ওজন লেয়াৰে কোনটো ৰশ্মিক বাধা দিয়ে আল্ট্ৰাভায়োলেট ৰেইজক বাধা দিয়ে অতি বেগনীয়া ৰশ্মিক বাধা দিয়ে নেক্সট হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলৰ চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় এই কুৱেশ্যনটো বহুত গুৰুত্বপূৰ্ণ হয় 2022 এডিআৰিত আহি গৈছিল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহি গৈছিল 2022 বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় তো আমি সকলোৱে জানো বায়ুমণ্ডলৰ চাপ কোনটো যন্ত্ৰৰ দ্বাৰা জোখা হয় ইয়াতে শুদ্ধ হ'ব অপশ্যন বি বেৰমিটাৰৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া আহিলে আমাৰ ইম্পৰ্টেণ্ট পইণ্ট নেনোমিটাৰ ক'ত ইউজ কৰা হয় আমি এইটো জানি লোৱা উচিত যে নেনোমিটাৰ ক'ত ইউজ কৰা হয় ইউজ টু মেজাৰ ৱেভলেন্থ অফ লাইট এণ্ড ডিষ্টেঞ্চ বিটুইন এটমছ ইন মলিকুলছ যোনটো পোহৰৰ তৰংগ দৈৰ্ঘ্য আছে সেইবোৰ জুখিবলৈ ব্যৱহাৰ কৰা হয় আৰু মলিকুলছত থকা এটমছবোৰৰ তাৰ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা হয় তো তাৰপাছত আমাৰ আহিল আল্টিমিটাৰ ক'ত ইউজ কৰা হয় আমি জানি লওঁ Altimeter measures the altitude of the land surface or any object such as an aeroplane. মানে আল্টিমিটাৰ ক'ত ইউজ কৰা হয় জেনেৰেলি আমি যদি চাব যাওঁ আল্টিমিটাৰ প্লেনবোৰত ব্যৱহাৰ কৰা হয় কাৰণ এটা নিৰ্দিষ্ট জোখ এটা ল'বলৈ ওপৰৰ জোখটো ল'বলৈ ব্যৱহাৰ কৰা হয় কাৰণ প্লেন এখন যেতিয়া ওপৰত থাকে তাৰ পৰা আমাৰ ছাৰফেচ যিটো মাটিৰ আৰু প্লেনৰ মাজত দূৰত্বটো কিমান হৈ আছে সেইটো জুখিবলৈ আল্টিমিটাৰ ব্যৱহাৰ কৰা হয় তাৰপাছত নেক্সট আমাৰ আহিল হাইড্ৰমিটাৰ ক'ত ব্যৱহাৰ কৰা আহক আমি জানি লওঁ হাইড্ৰমিটাৰ ইউজ টু মেজাৰ দ্য ডেনচিটিজ অৰ স্পেচিফিক গ্ৰেভিটি অফ লিকুইডছ জলীয় পদাৰ্থবিলাক যোনবিলাক আছে জলীয় পদাৰ্থবিলাকৰ ঘনত্ব জুখিবলৈ হাইড্ৰমিটাৰ ব্যৱহাৰ কৰা হয় কথাটো এটা গ্লাছত আপুনি লিকুইড কিছুমান বা পানী বা কিছুমান লিকুইড জাতীয় বস্তু আৰু জলীয় পদাৰ্থ ঢালাৰ পাছত সেই মিটাৰটোৰ দ্বাৰা তাৰে ঘনত্ব কিমান আছে সেই ঘনত্বটো জুখিবলৈ হাইড্ৰমিটাৰটো ব্যৱহাৰ কৰা হয় তো আমি এই তিনিটা আজি এই চাৰিটা মিটাৰৰ কথা আমি জানি ল'লোঁ কুৱেশ্যনত পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে আমাৰ টেনশ্যন নাই আমি সহজতে কৰিব পাৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ নেক্সট হুইচ ব্ৰাঞ্চ অফ ষ্টাডি ডিলছ উইথ দ্য হিষ্টৰী অফ হুইচ অন আৰ্থ এজ বেষ্ট অফ ফচিলছ অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় এই কুৱেশ্যনটো 2022 এডিআৰি পৰীক্ষাত আহি গৈছে গতিকে প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ সকলোৱে মন দি চাব ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ পেলিঅন্টলজি অধ্যয়নৰ পেলিঅন্টলজি শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় হুইচ পাৰ্ট অফ দ্য বডি কণ্ট্ৰলছ অল দ্য আদাৰ অৰ্গেনছ শৰীৰৰ কোনটো অংশই আন সকলো অংগ নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি ব্ৰেইন আমাৰ মগজুৱে আমাৰ বডি সকলো অৰ্গেনছবিলাক কণ্ট্ৰল কৰে মানে মেইন বস্তু হ'ল আমাৰ মগজটো এইটোৱে গোটেই কণ্ট্ৰল কৰি ৰাখে তো ইয়াৰ শুদ্ধ অপশ্যন চি ব্ৰেইন নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য এক্সক্ৰিটৰী ছিষ্টেম তলৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ নহয় বুলি কৈছে কোনটো নহয় চকু বৃক্ক ছাল হাওঁফাওঁ এই চাৰিটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ আইচ চকু হৈছে ৰেচন ক্ৰিয়াৰ অংশ নহয় অকল চকুৱে ৰেচন ক্ৰিয়াৰ অংশ নহয় নেক্সট হুইচ প্লেনেটছ অফ দ্য ছ'লাৰ ছিষ্টেম ন'ন এজ ব্লু প্লেনেট সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায় এইটো বহুত চিম্পল কুৱেশ্যন হয় বহুত সহজ কুৱেশ্যন হয় আমি সকলোৱে জানো ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি পৃথিৱীখনক নীলা গ্ৰহ বুলি জনা যায় ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে ৰেড প্লেনেট বুলি যদি কুৱেশ্যনত আহে ৰেড প্লেনেট হৈছে মাৰ্চ মানে মংগল গ্ৰহক ৰেড প্লেনেট বুলি জনা যায় নেক্সট চেলিভা হেল্পছ ইন দ্য ডাইজেশ্যন অফ ডেছ লালতীয়ে ডেছ হজম হোৱাত সহায় কৰে কোনটো লালতীয়ে কি হজম হোৱাত সহায় কৰে প্ৰ'টিন ভিটামিন শ্বেতসাৰ আঁহজাতীয় খাদ্য কোনটো বস্তু হজম হোৱাত সহায় কৰে লালতীয়ে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ষ্টাৰ্চ শ্বেতসাৰ লালতীয়ে ষ্টাৰ্চ হজম হোৱাত সহায় কৰে নেক্সট গ্লুক'মা ইজ এ ডিজিজ অফ ডেছ গ্লুক'মা বেমাৰ কিহৰ লগত জড়িত ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি চকু আইচ গ্লুক'মা বেমাৰ চকুৰ লগত জড়িত
Next, which of the following is the richest source of vitamin A? নিম্নলিখিত কোনটো ভিটামিন এৰ আটাইতকৈ ভাল উৎস? কোনটো শাক পাচলিয়ে ভিটামিন এৰ ক্ষেত্ৰত হাইয়েষ্ট মানে আটাইতকৈ ভাল কোনটো? বিলাহী, ফুলকবি, গাজৰ, আলু কোনটো হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গাজৰ। ভিটামিন এৰ ক্ষেত্ৰত আটাইতকৈ ভাল উৎসটো হৈছে গাজৰ। গাজৰ ভিটামিন এৰ ক্ষেত্ৰত বহুত ভাল। Next, which one of the following is not a synthetic fiber? নিম্নলিখিত কোনটো সংশ্লেষিত আঁহ নহয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চিল্ক। চিল্ক হৈছে সংশ্লেষিত আঁহ নহয়। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে নেচাৰেল ফাইবাৰ, প্ৰাকৃতিক আঁহ। তো ইয়াৰ ভিতৰত কোনবিলাক পৰে? উল, হেয়াৰ, হাস্ক ফাইবাৰ আৰু জুট, মানে মৰাপাট আৰু নাৰিকলৰ বাকলিৰ সেইটো ফাইবাৰটো আঁহটো আৰু হেয়াৰ আৰু উল এইকেইটা পৰে। নেক্সট আহিলে আমাৰ আৰ্টিফিচিয়েল ফাইবাৰ। আৰ্টিফিচিয়েল ফাইবাৰত কোনটো পৰে? ৰেয়ন পৰে আৰু এৰামিড পৰে। এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব, কাৰণ কুৱেশ্যনত উল্টা পুল্টাকৈ দিব পাৰে, গতিকে যাতে আপোনালোকে এৰি আহিব লগা নহয়, গতিকে এইকেইটা মনত ৰাখিব। Next, the materials through which objects can be seen but not clearly are known as যি পদাৰ্থৰ মাজেৰে কোনো বস্তু দেখা যায় কিন্তু স্পষ্টকৈ নহয়। বস্তুটো দেখা যায় কিন্তু স্পষ্টকৈ নহয় হা, তেনে পদাৰ্থক কি বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ট্ৰান্সলুচেণ্ট। যিবোৰ পদাৰ্থৰ মাজেৰে বস্তু দেখা যায় কিন্তু স্পষ্টকৈ নহয় সেইবিলাকক ট্ৰান্সলুচেণ্ট বুলি কোৱা হয়। এতিয়া আমি জানি লওঁ বাকীকেইটা কি বুলি কয়, কাৰণ যদি কুৱেশ্যনত উল্টাকৈ দিয়ে, গতিকে বাকীকেইটা অপশ্যনকেইটা আমি জনাটো দৰকাৰ। যে ইয়াতে এই নম্বৰটোত আছে অপেক। অপেক মানে কি? অস্বচ্ছ। অস্বচ্ছ মানে কি হয়? যিবিলাক বস্তু আপোনাৰ পদাৰ্থৰ মাজেৰে দেখা নাযায়, যেনে কাঠৰ টুকুৰা মাজেদি আপুনি চাব পাৰিব নেকি? নোৱাৰে। কাঠৰ টুকুৰাৰ মাজত কি আছে আপুনি দেখা নাপায়, সেইবিলাক বস্তু অপেক বুলি কয়, অস্বচ্ছ। ট্ৰান্সপেৰেণ্ট মানে স্বচ্ছ। ট্ৰান্সপেৰেণ্ট কোনবিলাক? যেনে আইনাৰ গ্লাছ, ইপাৰো দেখা পায় সিপাৰো দেখা পায়, সেইবিলাক আইনাৰ গ্লাছবিলাক কয় ট্ৰান্সপেৰেণ্ট। আৰু ট্ৰান্সলুচেণ্ট বুলি কোনটো কোৱা হয়? যিবিলাক পদাৰ্থৰ মাজেৰে দেখা যায় কিন্তু স্পষ্টকৈ নহয়, দেখা পায় কিন্তু ইমান স্পষ্টকৈ নহয়, আইনাৰ দৰে নহয়, সেইবিলাক কোৱা হয় ট্ৰান্সলুচেণ্ট। তো আশা কৰোঁ আমি সকলোখিনি অপশ্যনকেইটা বুজি পাইছোঁ। তো আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ি যাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট ছেকশ্যন জনাব আপোনালোকে কেনেকুৱা লাগিলে এইটো ভিডিঅ'। নেক্সট, দ্য হাৰ্ডেষ্ট ছাবষ্টেঞ্চ ইন দ্য হিউমেন বডি ইজ। মানৱ দেহৰ সবাতোকৈ কঠিন অংশ হৈছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি এনামেল অফ টিথ, দাঁতৰ এনামেল। মানৱ দেহৰ সবাতোকৈ কঠিন অংশ হৈছে এনামেল অফ টিথ, দাঁতৰ এনামেল। নেক্সট, 1 হৰ্চ পাৱাৰ HP ইজ ইকুৱেল টু। এক অশ্ব শক্তি মানে হ'ল, আপোনালোকৰ যে গাড়ীবিলাকত আমি যে গাড়ী লওঁতে যে হৰ্চ পাৱাৰ লিখা থাকে, তো ইয়াৰ হৰ্চ পাৱাৰ বা মটৰ ইঞ্জিনৰ হৰ্চ পাৱাৰ, তো সেই কুৱেশ্যনটোকে ইয়াৰ ইকুৱেল সুধিছে। 1 হৰ্চ পাৱাৰৰ কিমান ইকুৱেলৰ সমান হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 746 ৱাটছ। 1 হৰ্চ পাৱাৰৰ কিমানৰ সমান হয়? 746 ৱাটৰ সমান হয় 1 হৰ্চ পাৱাৰ। নেক্সট, হুইচ অফ দ্য ফলোইং এলিমেণ্টছ ইজ এভেইলেবল ইন অল এচিডছ। সকলো এচিডত থকা সাধাৰণ মৌলটোৰ নাম কি? সকলো এচিডতে থাকে এই মৌলটো, কোনটো মৌল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ক্লৰিন। সকলো এচিডত থকা সাধাৰণ মৌলটোৰ নাম হৈছে ক্লৰিন। ক্লৰিনটো সকলো সাধাৰণ এচিডত থাকে। নেক্সট, আজি আপোনাৰ হোমৱৰ্কটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। নিম্নলিখিত কোনটো বিদ্যুতৰ সুপৰিবাহী নহয়? তো ইয়াৰ কণ্ডাক্টৰ মানে হৈছে যোনবিলাক বস্তুৰ দ্বাৰা লাইন ফ্ল' হ'ব পাৰে। মানে যদি আপুনি লাইনত আপুনি লোহা এটা লগাই দিয়ে, আপোনাৰ লাইনটো আপোনাৰ গাতো লাগি যাব, কাৰণ লোহাৰ দ্বাৰা লাইনটো পাছ হৈ যায়, ফ্ল' হৈ যায়। তো এনেকুৱা এটা বস্তু কৈছে যিটো বস্তুৰ দ্বাৰা আপোনাৰ লাইনটো পাছ হ'ব নোৱাৰে। নট এ গুড কণ্ডাক্টৰ, যোনটো বস্তুৰ দ্বাৰা আপোনাৰ লাইন পাছ হ'ব নোৱাৰে, সেইটো বস্তুৰ নাম সুধিছে। গতিকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব।